আমি তোমার কত করে ফোন করছি কালকে ফোন করছি ফোন কাটে ধরি মানুহজন মানে মই শুনা পালোঁ মানুহজন আচলতে আলুপতিচৰৰ খটিয়ামাৰী বজাৰৰ ওচৰতে তেখেতৰ তাৰ ঘৰ তাৰ নাম মুজাম্মেল হক দেউতাৰ নাম হানিফ আলী বুলি এতিয়া ইতিমধ্যে জনা পালোঁ মানুহৰ আগত শুনা মতে আগত বহুকেইটা কমপ্লেইন ইতিমধ্যে শুনা পালোঁ কমপ্লেইনত শুনা মতে তেওঁ মানুহ আমাৰ ইয়াৰ পৰা লৈ কিনে পইচা পাতি লৈ কিনে বাহিৰত বিক্ৰী কৰি দিয়ে এতিয়াও এজন মানুহ আহিছিলে মালিবাৰীৰ মানুহজন তেখেতেও এটা কমপ্লেইন দিছে তাৰ ল'ৰা বোলে কুৱেইট কিনে বিক্ৰী কৰি দিছে সেনেকুৱা দান্দা আমাৰ পৰাও লৈছিলে মোৰ ভাইটি আৰু ভাগিন ল'ৰা তেওঁলোকৰ পৰা বহুকেইটা 3 লাখ টকামান লৈছে আৰু আপোনাৰ এই মুজামিলৰ লগত আৰু বাকী আৰু তেওঁৰ এটা গ্ৰুপ আছে গ্ৰুপৰ লগত আপোনাৰ এই কি বঠিয়ামাৰীৰ মালেক হাফিজ আব্দুল মালেক আৰু হাৰুনাৰ ৰছিদ তেওঁলোকৰ শহুৰৰ ঘৰৰ ল'ৰা হয় তেওঁলোকেও দুজনে এই মুজামিল আৰু তেওঁলোক তিনিজনে মিলি একেলগে একটা গ্ৰুপত কাম কৰে বুলি ইতিমধ্যে জানিব পাৰিছোঁ মানে আমি দুটাই বহুত দিনৰ পৰা মাথা মাৰি আছিলোঁ যে বাহিৰত যাম পিছত গম পালোঁ যে কালাতলিৰ এজন মানুহে কালাতলিৰ অফিচ এটা আছে তাৰ পৰা এজন মানুহে বাহিৰত কাম মিলাই দিয়ে তো সেইটো হিচাপত আমি কালাতলিত লগ কৰোঁ তাৰপিছত কথা পাতি তোৰ কথা পাতাৰ পিছত বোলে ঠিক আছে তোমালোকে যদি যাব বিচাৰা যাব পাৰা পইচা দিব লাগিব কিমান দিব লাগিব 3 লাখ টকা দিব লাগিব আমি তাক 3 লাখ টকা দিছোঁ তাৰপিছত মানে 3 লাখ টকা দিয়াৰ পিছত আমাক এটা ভিজিট ভিসা দিছিলে ভিজিট ভিসা দি পানে কলকাতাৰ পৰা ডুবাইলৈকে ফ্লাইট কৰি দিছিলে তো সেইটো হিচাপত আমি কলকাতা গ'লো আমাৰ নিজৰ পইচা দি কলকাতালৈকে গৈছিলোঁ কলকাতা যোৱাৰ পিছত গম পালোঁ যে যিটো ফ্লাইট কৰি দিছিলে টিকেট কৰি দিছিলে টিকেটটো ফ্ৰড হয় টিকেটটো কৰা নাছিলে এনে এডিট কৰি টিকেট দিছিলে পিছত আমি এয়াৰপৰ্টৰ ভিতৰত যাই পিনে CRPFৰ লগত কথা পাতি আমি গোটেই ৰাতি এয়াৰপৰ্টত বহি থাকি CRPFৰ লগত বহুত হৈ মানে কিবা কিবি কৈ তাৰ পৰা ওলাই আহিছোঁ ওলাই অহাৰ পিছত বহুত দিন ধৰি তাক কল কৰি আছোঁ কিন্তু একো ৰিচিভ বা ৰেছপন্স দিয়া নাই তো আজি কিবা কৈ ধৰি তাক পুলিচত দি দিলোঁ